সাৰ্চিং জবলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিসকল ল'ৰা-ছোৱালীয়ে ৰেলৱেৰ বিভাগত চাকৰি কৰিব বুলি আশা কৰি আছিলে, সেইসকল ল'ৰা-ছোৱালীৰ বাবে ভাল খবৰ। কিয়নো RRB গ্ৰুপ ডি যোনটো আমাৰ ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখত লাষ্ট ডেট পাৰ হৈ গৈছিলে, কিন্তু এতিয়া আকৌ ডেটটো এক্সটেণ্ড কৰি দিছে। তো কিমান তাৰিখলৈ এক্সটেণ্ড কৰিছে এতিয়া মই আপোনাক ভালকৈ কৈ দিম, আৰু কেনেকৈ এপ্লাই কৰিব লাগে প্ৰচেছখিনি মই ভালকৈ নেক্সট এটা ভিডিঅ'ত বনাই আপোনালোকক দেখাম যদি আপোনালোকে বিচাৰে। তো বলক আমি মেইন PDF লৈ যাওঁ, য'ত আমাক মানে ডেটটো এক্সটেণ্ড কৰিছে, নটিচটো আছে, সেই নটিচটো আপোনালোকক দেখাম। এইখন আছিল মেইন PDF খন, ডেট এক্সটেণ্ড কৰা PDF খন। এয়া চাওক, ক্লজিং ডেট আছিল আপোনাৰ 22 ফেব্ৰুৱাৰী, কিন্তু এতিয়া ডেটটো এক্সটেণ্ড কৰি দি কেনে মাৰ্চ মাহৰ 3 তাৰিখলৈকে কৰি দিছে। চ' যোনে যোনে এপ্লাই কৰিব বুলি ভাবি আছে সোনকালে কৰি দিয়ক আৰু পঢ়াত আৰম্ভ কৰক, কাৰণ লাষ্টত গৈ সময় নাথাকে, এক্সামটো সোনকালে হৈ যায় আৰু পঢ়াৰ চিলেবাছটো কভাৰ নহয়। চ' ইয়াতে দেখা পাই আছে আপুনি PDF-ত, লাষ্ট ডেটটো আপোনাৰ 3 তাৰিখ মাৰ্চ মাহৰ ৰাতি 12টা বজাৰ আগতে এপ্লাই কৰি দিব লাগিব। 12টাৰ পিছত আৰু ক্লজ হৈ যাব, কৰিব নোৱাৰিব। চ' বন্ধু বান্ধৱীসকল, যোনে যোনে ষ্টাডি কৰি আছে RRBৰ কাৰণে ভালকৈ কৰি থাকক। আৰু যদি আপোনালোকক লাগে তেনেকুৱা চিলেবাছ ৱাইজ হিচাপত যদি ভিডিঅ' লাগে RRBৰ কাৰণে, চ' মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই চিলেবাছ ৱাইজ ভিডিঅ' বনাই কেনে আপলোড কৰি দিম আৰু আপোনালোকক ধুনীয়াকৈ বুজাই দিম। চ' ধন্যবাদ। প্লিজ subscribe my channel for more updates.